আজি মিনি ব্লগটো অলপ সুকীয়া। প্ৰথমতে আপোনালোকে মাংস দেখিছে। আচলতে আজি আমাৰ ঘৰত বহুত অতিথি, আৰু অতিথি মানে ইহঁতক মোৰ সন্তান বুলি ক'লেও ভুল কোৱা নহ'ব। সময়বোৰ যে এনেকৈ পাৰ হৈ গুচি যায়, সঁচাকৈ ভাবিলে আচৰিত লাগে। যেতিয়া ইহঁতবোৰ আমাৰ স্কুললৈ আহিছিলে, তেতিয়া একেবাৰে অকণমানি আছিলে, মাক দেউতাকৰ হাতত ধৰি আহে। আৰু এতিয়া চাওকচোন, নিজে কৰি খাব পৰা হ'ল। দুজনী মানেতো মোক আগতীয়াকৈ আহি সহায়ো কৰি দিলে। আপোনালোকক আচলতে কোৱাই নাই নহয়। কেইদিনমানৰ আগতহে মই ফটো দিছিলোঁ। যিসকলে মোৰ ফেচবুকত চাই আছে তেওঁলোকে আচলতে গম পায়েই। প্ৰত্যেকটো বছৰৰ দৰে এইবছৰো একেটা কামকে কৰিলোঁ। মানে আমাৰ স্কুললৈ যেতিয়া আহে আৰু যেতিয়া ওলাই যাবলৈ হয় ক্লাছ 8ত, তেতিয়া প্ৰত্যেকেই আহি আমাৰ ঘৰত এসাঁজ একেলগে খাই যায়। এইটো একদম আগৰ পৰাই কিবা এটা যেন নিয়ম তেনেকুৱা হৈ গ'ল। আজিও সেই একেটাই কাহিনী। মানে ইহঁতবোৰ এইবাৰ আমাৰ স্কুলৰ পৰা ওলাই যাব। যোৱাৰ আগতে সিদিনাখন সিহঁতি কৈছে, বাইদেউ আমাক বোলে ভাত নোখোৱাই নেকি? মই বোলো খুৱাম বুলি ভাবিছিলোঁ। মনবোৰে দেখোন ভাল লগা নাই। সিহঁতে আকৌ আৰু এখোপ চৰা। সিহঁতি কৈছে, মনবোৰ আমি গ'লে ভালহে লাগিব। মাছ মাংস একো নাখাওঁ দিয়ক, আপুনি যদি বেয়া পাইছে আনিবও নালাগে। বোলে পিটিকাৰে হ'লেও ভাত খাম। মই বোলো শ্ৰাদ্ধ হৈ গ'ল নহয়, আহিবা দিয়া। একেলগে এসাঁজ খোৱাও হ'ব, মনবোৰো অকণমান ভাল লাগিব। সেয়েহে আজি যা যোগাৰ। সঁচাকৈ সিহঁতি এটা খুব ভাল লগা সময় দি থৈ গ'ল। সিহঁতক বিদায় দিছোঁ, অলপ পিছতে আকৌ আমাৰ ঘৰলৈ অতিথি আহিলে। ভাল লগা সময়বোৰ কেতিয়াবা একেলগে আহে। এয়া মোৰ অনুৰাগী। ডিৰৈ বাগান হস্পিটেলত তাই বোলে চাকৰি কৰে। তাইৰ নাম কৃষ্টি, আৰু সেইজন তাইৰ হাজবেণ্ড। কিন্তু আচৰিত কি জানেনে, মুনুৰ আকৌ চিনাকিয়ে ওলালে। তাইৰ লগৰ ছোৱালী এজনী একেবাৰে ঘৰৰ ওচৰতে ঘৰ বোলে। আজি যে দিনটো কেনেকৈ পাৰ হৈ গ'ল সঁচাকৈ গমকে নাপালোঁ। মুনু আৰু মই দুয়োজনী আজি ভাত খোৱাই নহ'ল জানেনে। কণমানিটিক আকৌ জোলনাত খেলিবলৈ লাগে। জোলনা বুলি ক'লে সৰু ল'ৰা ছোৱালীবোৰ ইমান ভাল পায়। পিছে ভাত খাই যাবলৈ কৈছিলোঁ, সিহঁতি আকৌ নাখালে, যাবলৈ ওলালে। এই যে মৰমবোৰেই সুকীয়া। বাইক লৈ ওলাই গৈ আকৌ উভতি আহিলে। কণমানিজনীলৈ বোলে কিবা বস্তু এটা আনিছিলে, দিবলৈ পাহৰি গ'ল। সঁচাকৈ এই মৰমবোৰ অতুলনীয়। সদায় ভালে থাকা দেই কৃষ্টি। তোমাৰ বস্তুকেইটা যে চেংনাঙে বহুত বেছি ভাল পাইছে। আজিলৈ আহিছোঁ, সকলো ভালে থাকক। বাই বাই।